Hello student, Edufree Academy সকলোকে স্বাগতম জনাইছো। আমি ক্লাস 7 ৰ হবি পাঠটো পঢ়ি ইতিমধ্যে সমাপ্ত কৰিছো। আজি আমি ক্লাস 7 ৰ এই হবি পাঠটোৰ যি টেক্সচুৱেল কোৱেশ্চন আনসাৰ আছে তোমালোকৰ এখিনি আলোচনা কৰিব লৈছো। কোৱেশ্চন নম্বৰ 8 আছিল হোৱাট ইজ এ হবি। আমি পঢ়িছিলো হবি কি হয় মানে সুধিছে। এ হবি ইজ এন এক্টিভিটি উই এনজয় ডুইং ইন আ ফ্ৰী টাইম। হবি হৈছে এনেকুৱা এটা কাম যিটো আমি ফ্ৰী টাইমত কৰি ভাল পাওঁ। তাৰ নেক্সট কুৱেশ্যনটো কি আছিলে তোমালোকে চাবা যে হোৱাট ইজ হবি গিভ আছ মানে হবি আমাক কি দিছিলে হবি গিভ আছ জয় এণ্ড হেল্প আছ ফিল ৰিলেক্স এণ্ড হেপ্পী। হবি আমাক কি দিছিলে আনন্দ প্ৰদান কৰিছিলে আৰু আমাক কি কৰিছিলে সহায় কৰিছিলে আমাক ৰিলেক্স আৰু সুখী অনুভৱ কৰিবলৈ আনন্দ প্ৰদান কৰিছিলে। চ' কুৱেশ্যনটো আছিলে ফিলেটলি হোৱাট ইজ ফিলেটলি এণ্ড হোৱাই there is difficulty if you take up philately as a hobby asile hoy na third question to amak khudise je philately mane ki aru philately to jodi tumar hobby hoy tena hole tumar mane ki difficulty hobo pare eta swa philately ki asile philately is the hobby of collecting and studying stamps kitabar ase philately ase tumar eta hobby ei hobby to ki hoy stamp collect kora আৰু ষ্টাম্পৰ যিখিনি কালেক্ট কৰিলে সেইখিনি বিষয়ে পঢ়াটো ফিলেটলি বুলি কৈছে। আৰু এতিয়া ফিলেটলি হবিটো কেলে তোমালোকৰ টেক আপ কৰিবলৈ ডিফিকাল্ট হৈছে কাৰণ ইট ইজ ডিফিকাল্ট টু ফাইণ্ড ষ্টাম্পছ নাও এ ডেজ বিকজ পিপল ডু নট চেণ্ড লেটাৰ্ছ অফেন। মানে এতিয়া ষ্টাম্পবোৰ বিচাৰি পাবলৈ অসুবিধা হয় কাৰণ মানুহবোৰে লেটাৰ বেছিকৈ নপঠিয়ায় আৰু লেটাৰ পঠিয়ালেও এইবোৰ অফিচিয়েল লেটাৰ হয় আৰু আজিকালি মানুহবোৰে কি কৰে SMS ইমেইল সেইবোৰ ব্যৱহাৰ কৰে। পঢ়িছিলা তোমালোকে What is Irfan's hobby asile sake question to tumalokor ki ase Irfan's hobby is painting. Irfane ki korisile chobi aki bhal paisile. He likes to paint pictures of nature. Teo mane ki korisile nature mane ki amar prakritir jibu chobi asile landscape buli koisile je Irfane landscape aki bhal paisile mane prakritir chobi bu aki bhal pae. Tumar ki ase name a few indoor and outdoor hobbies. Indoor hobbies bu ki ase reading books, collecting stamps, listening to music. Indoor মানে ঘৰৰ ভিতৰত থাকি যিখিনি এটা ৰুমৰ ভিতৰত থাকি আমি যিখিনি কৰিব পাৰো এখিনি ইনডোৰ হবিজ। এখিনি কি হৈছে ৰিডিং বুকস, কালেক্টিং স্টাম্পস, লিসেনিং টু মিউজিক। এখিনি ঘৰৰ ভিতৰত থাকি আমি কৰিব পাৰো। আউটডোৰ হবিজ মানে ঘৰৰ বাহিৰত মানে আমি ৰুমৰ বাহিৰত গৈ কৰিব লাগিব। এইটো কি গাৰ্ডেনিং, সুইমিং, ট্ৰেভেলিং। গাৰ্ডেনিং মানে কি আমি এখন গাৰ্ডেনত কাম কৰা সেইটো ঘৰৰ বাহিৰত যাব লাগিব অবভিয়াছলি। আৰু সুইমিং আমি কি সাঁতোৰা ট্ৰেইনিঙৰ কাৰণেতো আমি ঘৰৰ বাহিৰত যাব লাগিব বা এটা ষ্টেডিয়ামত গৈ পিনি শিকিব লাগিব। আৰু ট্ৰেভেলিং মানে ফুৰিবলৈ যোৱা ভ্ৰমণ কৰা এইটো নিশ্চয়কৈ আমি আউটডোৰ হবিজ হ'ব। কুৱেশ্যনটো আছিলে হোৱাট ইজ কিচেন গাৰ্ডেন। এ কিচেন গাৰ্ডেন ইজ এ স্মল গাৰ্ডেন নিয়েৰ এ হাউচ ৱে উই গ্ৰ' ভেজিটেবলছ ইউজিং ৱাটাৰ ফ্ৰম দ্য কিচেন। ৱাটাৰ ফ্ৰম দ্য কিচেনটো তোমালোকে বাদ দিয়া এইটো এক্সট্ৰা ইনফৰ্মেশ্যন হয়। এইটো চোৱা কিচেন গাৰ্ডেন ইজ এ স্মল গাৰ্ডেন নিয়েৰ দ্য হাউচ ৱেৰ উই গ্ৰ' ভেজিটেবলছ তালৈকে লিখিলেও হ'ব। কিচেন গাৰ্ডেন ইজ এ স্মল গাৰ্ডেন। কিচেন গাৰ্ডেন এখন সৰু গাৰ্ডেন হৈছে আমাৰ ঘৰৰ ওচৰতে থকা এখন গাৰ্ডেন মানে ঘৰৰ কাষতে আমি বেলকনিত হওক বা আমাৰ বাৰাণ্ডাত হওক আমি এখন কৰিব পাৰোঁ। উই গ্ৰ' ভেজিটেবলছ তাত আমি কি কৰোঁ শাক পাচলি উৎপাদন কৰোঁ। তাৰপিছত কুৱেশ্যনটো আছিলে হোৱাট ইজ বিটছ। সেন্টেন্স এটা দিয়া আছে তাত বিচ মানে কি সুধিছে। বিচ মানে কি আছে ইন দিছ সেন্টেন্স এই সেন্টেন্সটোত বিচ মানে কি হৈছে দ্য স্মল পেচেছ অফ চইল ৱেৰ প্লাণ্টছ আৰ গ্ৰোন। মানে যিডোখৰ জেগাত গছজোপা ডাঙৰ হয় গছজোপা ডাঙৰ হোৱা চাৰিওকাষৰ মাটিখিনি কি বুলি কয় বিচ বুলি কয়। তোমালোকৰ কুৱেশ্যন এনচাৰখিনি নিশ্চয়কৈ এতিয়া তোমালোকে এইখিনি কৰি ল'বা। মই কমাণ্ডাৰী এইখিনি কৰি লৈছোঁ স্ক্ৰীনশ্বট মাৰি ল'বা নহ'লে তোমালোকে লিখি ল'বা নোট কৰি ল'বা আৰু নেক্সট ভিডিঅ'ত আমি ইয়াৰ যিখিনি নেক্সট কুৱেশ্যন আছে সেইখিনি পঢ়িম আৰু গ্ৰামাৰখিনি পঢ়িম।